নমস্কাৰ ই-কক্সালৈ সুস্বাগতম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অনামিকা দাস আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ আহিছো নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ চতুৰ্থটো পাঠৰ দ্বিতীয়টো অংশ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি পূৰ্বৰ অংশটোত মানৰ অসম আক্ৰমণৰ পটভূমি তথা মানৰ অসম আক্ৰমণৰ বিভিন্ন কাৰণসমূহ আমি আলোচনা কৰিছো ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই অংশটোত আলোচনা কৰিম মানৰ অসম আক্ৰমণৰ বিভিন্ন পৰ্যায়সমূহৰ বিষয়ে অৰ্থাৎ মানসকলে অসমত কেতিয়া কেতিয়া কি পৰিস্থিতিত আক্ৰমণ কৰিছিল এই সকলোখিনি কথা আমি বিশদভাৱে তোমালোকৰ লগত আলোচনা কৰিবলৈ আহিছো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি প্ৰথমতে আলোচনা কৰিবলৈ লৈছো মানসকলৰ প্ৰথম অসম আক্ৰমণৰ ঘটনা সম্বন্ধে মানসকলে প্ৰথমে অসম আক্ৰমণ কৰিছিল 1817 চনত আৰু আমি ইতিমধ্যে পূৰ্বৰ অংশত আলোচনা কৰিছো যে মানসকলক কোনে আমন্ত্ৰণ কৰিছিল বদনচন্দ্ৰ বৰফুকন নামৰ এজন আহোম বিষয়াই আৰু তেখেতে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যক্তিগত কিছুমান আক্ৰোশৰ বাবে কি কৰিছিল অসমৰ আভ্যন্তৰীণ ৰাজনীতিত বহিদেশৰ শত্ৰুক অসমলৈ আগমনৰ বাবে বাট মুকলি কৰি দিছিল আৰু মান ৰজাই বদনচন্দ্ৰ বৰফুকনক সহায়ৰ বাবে আগবাঢ়ি আহিছিল গতিকে এনেকুৱা এটা পৰিস্থিতিতে কি হৈছিল অসম দেশখন মানৰ আক্ৰমণৰ বলি হৈছিল আৰু মান ৰজাৰ পৰা বদনচন্দ্ৰ বৰফুকনে প্ৰায় ৮,০০০ সৈন্যবাহিনীৰ সহায় পাইছিল আৰু এই বিশাল সৈন্যবাহিনীটো লৈ বদনচন্দ্ৰ বৰফুকনে পাটকাই পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল আৰু এইখিনি সময়ছোৱাতে মান ৰজাৰ কৰ্তলীয়া ৰজাসমূহেও কি কৰিছিল এই সৈন্যবাহিনীটোক সহায় কৰিছিল আৰু এনেদৰে এটা বিশাল বাহিনী সহিতে বদনচন্দ্ৰ বৰফুকনে অসমত আহি প্ৰৱেশ কৰিছিল মান সৈন্যসকলৰ সহায়ত আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে সেইখিনি সময়ছোৱাত মানৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ তেখেতে যথেষ্ট চেষ্টা কৰিছিল আৰু তেখেতে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটা সৈন্যবাহিনী পঠাইছিল মানসকলক উভতি আক্ৰমণ কৰিবলৈ তথা সেই সৈন্যবাহিনীটোৰ নেতৃত্বত আছিল অসমৰে সন্তান বদনচন্দ্ৰ বৰফুকন আৰু খিলাধাৰীত এখন যুদ্ধ সংঘটিত হৈছিল য'ত বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত অহা মান সৈন্যই জয়লাভ কৰিছিল আৰু অসমীয়া সৈন্যৰ এই যুদ্ধখনত পৰাজিত হ'ব লগা অৱস্থাৰ সৃষ্টি হৈছিল আৰু আহোমৰ পৰাজয়ৰ খবৰ পাই পূৰ্ণানন্দ বুঢ়াগোহাঁই যথেষ্ট দুখিত হৈ পৰিছিল আৰু এই পৰাজয় সহ্য কৰিব নোৱাৰি তেখেতৰ মৃত্যু হৈছিল আৰু তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ পুত্ৰ ৰুচিনাথে এই বুঢ়াগোহাঁই পদবীটো লাভ কৰিছিল যদিও তেখেতে তেখেতৰ পিতৃৰ সমান দক্ষ ব্যক্তি নাছিল বিভিন্ন দুৰ্বলতা তেখেতৰ আছিল আৰু প্ৰশাসনিক গাঁথনি সম্পৰ্কেও তেওঁৰ যিখিনি যোগ্যতা থাকিব লাগে সেইখিনি যোগ্যতা নাছিল আৰু মানক প্ৰতিহত কৰিবলৈ আহোমসকলে সৈন্যবাহিনী পুনৰ গঠিত কৰিছিল যদিও কঁঠালবাৰীত হোৱা এক সংঘৰ্ষত মানসকল পুনৰ পৰাজিত হ'ব লগা হৈছিল আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথে পৰাজয়ৰ পিছত গুৱাহাটীলৈ পলায়ন কৰাৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল অৰ্থাৎ সেইখিনি সময়ছোৱাত কি হৈছিল অসমৰ পুত্ৰ বদনচন্দ্ৰ বৰফুকনে কি কৰিছিল শত্ৰুক অসমৰ ভিতৰলৈ লৈ আহিছিল আৰু সৈন্যবাহিনীৰ নেতৃত্ব যিহেতু বদনচন্দ্ৰ বৰফুকনে দিছিল গতিকে মান
সৈন্যই অসমৰ সকলো দুৰ্বলতা তথা আহোম সৈন্যৰ সকলোবিলাক খুটি নাটি খুব ভালদৰে বুজি পাইছিল আৰু মানসকলে কি কৰিলে যোৰহাট দখল কৰিছিল আৰু বদন চন্দ্ৰ বৰফুকনে নিজকে বৰফুকন বুলি ঘোষিত কৰিছিল আৰু তেখেত সেইখিনি সময়ছোৱাত সৰ্বশক্তিমান হৈ পৰিছিল আৰু তেখেতে চন্দ্ৰকান্তক নামমাত্ৰ সেইখিনি সময়ছোৱাত ৰজা পাতিছিল সকলো ক্ষমতা বদন চন্দ্ৰ বৰফুকনে নিজৰ হাতলৈ আনিছিল মাত্ৰ চন্দ্ৰকান্ত নামমাত্ৰ শাসক হৈ আছিল আৰু সেইখিনি সময়ছোৱাত ৰাজমাও নমুলিয়ে এক বিশাল আয়োজন কৰি বদন চন্দ্ৰ বৰফুকনক কি কৰিছিল সুস্বাগতম জনাইছিল কিন্তু পিছলৈ ৰাজমাও নমুলি বদন চন্দ্ৰ বৰফুকনৰ একনায়কত্ববাদত যথেষ্ট ক্ষোভিত হৈছিল আৰু বদন চন্দ্ৰক প্ৰধানমন্ত্ৰী পাতি সেইখিনি সময়ছোৱাত মন্ত্ৰী বৰফুকন নামেৰে এটা নতুন পদবী আহোম শাসন ব্যৱস্থাত সৃষ্টি কৰা হৈছিল আৰু বদন চন্দ্ৰ বৰফুকনক এই নতুন পদবীটো অৰ্পণ কৰা হৈছিল বদনৰ লগত মান সৈন্যৰ সৈতে দুজন লিপিকাৰ আহিছিল অৰ্থাৎ ইতিহাসবিদ আহিছিল আৰু তেওঁলোকে কি কৰিছিল সেই সময়ছোৱাত মানৰ অসম অভিযান সম্পৰ্কে বিস্তীৰ্ণ টকা লিপিবদ্ধ কৰিছিল আৰু সেই টকা দুটা হৈছে বৈশালী হুকং আৰু বৈশালী মুংডুন চুনখাম এই দুটা বিস্তীৰ্ণ টকা তেওঁলোকে লিপিবদ্ধ কৰি গৈছে অসম সম্বন্ধে আৰু মানসকলে আহোম ৰাজ্যত কিছুদিন থাকি চন্দ্ৰকান্তক ৰজা পাতি তেওঁলোক কিন্তু উভতি গৈছিল তেওঁলোক প্ৰথম আক্ৰমণৰ সময়ছোৱাত অসম দেশত বেছিদিন স্থায়ীভাৱে থকা নাছিল আৰু বদন চন্দ্ৰই মান ৰজাক ধন ৰূপ সোণ বিভিন্ন মূল্যৱান অলংকাৰ অৰ্পণ কৰিছিল উপঢৌকন হিচাপে লগতে এগৰাকী আহোম ৰাজকন্যা তেখেতৰ নাম আছিল থেমু আইদেউ এই থেমু আইদেউ নামৰ আহোম কন্যাগৰাকীকো কি কৰিছিল মান ৰজালৈ উপহাৰ হিচাপে বদন চন্দ্ৰ বৰফুকনে আগবঢ়াইছিল আৰু এনেদৰে কি হৈছিল মানৰ প্ৰথম আক্ৰমণটো সামৰণি পৰিছিল ইয়াৰ পিছত মানসকলে পুনৰ দ্বিতীয়বাৰ অসম আক্ৰমণ কৰিছিল 1819 চনত অসম পুনৰ মানৰ আক্ৰমণৰ সন্মুখীন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল এতিয়া আহাচোন আমি কি পৰিস্থিতিতনো মানসকলে আকৌ দ্বিতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰিব লগা হয় সেই পৰ্যায়লৈকে যাও ছাত্ৰ ছাত্ৰীসকল মানসকলে যিহেতু বদন চন্দ্ৰ বৰফুকনক সকলো ক্ষমতা দি চন্দ্ৰকান্ত সিংহক ৰজা পাতি নিজৰ দেশলৈ উভতি গৈছিল কিন্তু মানসকলৰ প্ৰত্যাৱৰ্তনৰ পিছতে বদন চন্দ্ৰ বৰফুকন যথেষ্ট শক্তিশালী হৈ পৰিছিল আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যুৰ পিছত তেখেতৰ যিখিনি সমৰ্থক আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সমৰ্থকসকলৰ ওপৰত বিভিন্ন ধৰণেৰে অত্যাচাৰ আৰম্ভ কৰিছিল আৰু বৰবৰুৱা আৰু বৰফুকনৰ মাজত সেইখিনি সময়ছোৱাত বিভিন্ন কথা কেন্দ্ৰ কৰি কিছু কিছু মতানৈক্যৰো সৃষ্টি হৈছিল যিয়ে কি কৰিছিল গৃহ কন্দলৰ সৃষ্টি হোৱাত সহায় কৰিছিল বিষয়ববীয়াসকলৰ মাজত যেতিয়া অন্তৰ্দ্বন্দ্ব থাকিব তেতিয়া স্বাভাৱিকতে প্ৰশাসন ব্যৱস্থাত আউল লাগি আহে আৰু ইয়ে কি কৰে দেশখনৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে তদুপৰি চন্দ্ৰকান্ত সিংহৰ মাতৃ নমুলিয়ে ইতিমধ্যে কি হৈছিল বদন চন্দ্ৰ বৰফুকনৰ একনায়কত্ববাদী শাসন তেখেতৰ স্বেচ্ছাচাৰিতা কি হৈছিল যথেষ্ট ক্ষুণ্ণ হৈছিল আৰু সেইবাবে নমুলিয়ে কি কৰিছিল বদন চন্দ্ৰ বৰফুকনক হত্যাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিছিল কাৰণ বদন চন্দ্ৰ বৰফুকনৰ অত্যাচাৰত প্ৰজা সাধাৰণ যথেষ্ট অতিষ্ঠ হৈ পৰিছিল আৰু ৰূপ সিং নামৰ এজন সুবেদাৰে কি কৰিছিল বদন চন্দ্ৰ বৰফুকনক সেইখিনি সময়ছোৱাতে হত্যা কৰে
আৰু ইয়ে কি কৰিছিল বিভিন্ন ক্ষেত্ৰত বিভিন্ন জটিলতা আনি দিছিল আৰু চন্দ্ৰকান্তই ৰুচিনাথক পুনৰ গুৱাহাটীৰ পৰা যোৰহাটলৈ উভতি যোৱাৰ বাবে আমন্ত্ৰণ জনাইছিল যদিও সেইখিনি সময়ছোৱাত ৰুচিনাথে ৰজাক আস্থাত লোৱা নাছিল ৰজাৰ কথাত কোনো বিশ্বাস কৰা নাছিল কাৰণ সেইখিনি সময়ছোৱাত ৰুচিনাথ বুঢ়াগোহাঁইয়ে তেখেতৰ পিতৃ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ হত্যা বা মৃত্যু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু তথা মানৰ অসম আক্ৰমণৰ বাবে বদন চন্দ্ৰ বৰফুকনৰ লগতে ৰজা চন্দ্ৰকান্ত সিংহকো জগৰীয়া কৰিছিল আৰু সেইবাবে কি কৰা নাছিলে ৰুচিনাথে চন্দ্ৰকান্ত সিংহৰ কথাত কেতিয়াও বিশ্বাসত ল'ব পৰা অৱস্থাত নাছিল তদুপৰি সেইখিনি সময়ছোৱাত বজ্ৰনাথ সিংহ আৰু পুৰন্দৰ সিংহৰ সৈতে ৰুচিনাথে কি কৰিছিল এটা হিন্দুস্তানী সৈন্য বাহিনী লৈ যোৰহাটৰ দিশে ধাৱমান হৈছিল আৰু চন্দ্ৰকান্ত সিংহই লুকু ডেকা ফুকনৰ অধীনত এটা সৈন্য বাহিনী ৰুচিনাথৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিল অৰ্থাৎ সেইখিনি সময়ছোৱাত গৃহযুদ্ধৰ পুনৰ উপক্ৰম হৈছিল আহোম বিষয়া কৰ্মচাৰীসকলৰ নিজৰ স্বেচ্ছাচাৰিতা বা নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আৰু এই যুদ্ধখনত কিন্তু কি হৈছিল লুকু ডেকা ফুকনৰ বাহিনীটো পৰাজিত হৈছিল আৰু লুকু ডেকা ফুকন যিজনক পঠাইছিল আহোম ৰজা চন্দ্ৰকান্ত সিংহই তেখেতৰ বাহিনীটো কি হৈছিল পৰাজিত হোৱাৰ উপক্ৰম হৈছিল আৰু লুকু ডেকা ফুকনৰ মৃত্যু হোৱাত ৰজা চন্দ্ৰকান্ত সিংহই পলায়ন কৰিছিল আৰু যেতিয়া আহোম ৰজা পলায়ন কৰিলে তেতিয়া ৰুচিনাথে কি কৰিলে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ নাতি বজ্ৰনাথক নতুন আহোম ৰজা হিচাপে ঘোষণা কৰিলে কিন্তু বজ্ৰনাথৰ অংগচ্ছেদ হোৱাৰ বাবে তেখেত সিংহাসনৰ বাবে যোগ্য বুলি বিবেচিত নাছিল আৰু সেইবাবে কি কৰা হৈছিল তেখেতৰ পুত্ৰ পুৰন্দৰক আহোম ৰজা হিচাপে সিংহাসনত আৰোহণ কৰা হয় বা তেখেতক পুৰন্দৰ সিংহক আহোম ৰজা হিচাপে প্ৰতিষ্ঠিত কৰা হয় চন্দ্ৰকান্ত সিংহক বন্দী কৰি তেখেতৰ সোঁ কাণ কাটি তেখেতক অংগক্ষত কৰা হৈছিল যাতে তেখেতে আকৌ ভৱিষ্যতে ৰজা হোৱাৰ বাবে কোনো ষড়যন্ত্ৰ কৰিব নোৱাৰে বা ৰজা হোৱাৰ বাবে কোনো ধৰণৰ আঁচনি ল'ব নোৱাৰে আৰু ইয়াৰ ফলত কি হৈছিল চন্দ্ৰকান্ত সিংহৰ আহোম সিংহাসন ভৱিষ্যতৰ বাবে বন্ধ হৈ পৰিছিল আৰু তেখেতক যোৰহাটৰ ওচৰৰ তৰাতলি নামৰ ঠাইখনলৈ নিৰ্বাসিত কৰা হৈছিল গতিকে সেইখিনি সময়ছোৱাত আহোম ৰাজত্বৰ শেষৰ ফালে আহোম তথা আমাৰ অসমৰ ৰাজনীতি এনেকুৱা এটা মেৰ পাকত সোমাই পৰিছিল যে অসমৰ ভৱিষ্যত ক্ৰমান্বয়ে অন্ধকাৰৰ ফালে গতি কৰিছিল বদন চন্দ্ৰৰ হত্যা আৰু চন্দ্ৰকান্ত সিংহক সিংহাসনৰ পৰা উৎখাত কৰাৰ বাতৰি ইতিমধ্যে মান ৰজাই পাইছিল আৰু ইয়ে কি কৰিছিল অসমৰ ইতিহাসত এক জটিল ৰূপ ধাৰণ কৰিছিল এই ঘটনাৱলীসমূহে অসমৰ বাতাবৰণ ক্ৰমান্বয়ে আকৌ বিস্ময় কৰি তুলিছিল আৰু মান ৰজাই কি কৰিছিল 1819 চনত পৰিস্থিতিৰ সুযোগ বুজি আলুমিংগি নামৰ এজন সৈনিকৰ অধীনত বদন চন্দ্ৰ বৰফুকনৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ আৰু চন্দ্ৰকান্ত সিংহক পুনৰ আহোম ৰাজসিংহাসনত অধিষ্ঠিত কৰিবলৈ এটা সৈন্যবাহিনী প্ৰেৰণ কৰিলে এইখিনি আছিল মানসকলৰ দ্বিতীয়বাৰৰ অসম আক্ৰমণৰ পৰিস্থিতি আৰু প্ৰথম সংঘৰ্ষ হৈছিল জাজিৰ ওচৰৰ ফুলপানী চিঙা নামৰ ঠাইখিনি আৰু প্ৰাৰম্ভিক
অৱস্থাত আহোমে শত্ৰুক ৰূপ দিবলৈ চেষ্টা কৰিছিল বা শত্ৰুক বাধা দিবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোক সফল হ'ব পৰা নাছিল আৰু ক্ৰমান্বয়ে আহোম সৈন্য যোৰহাটলৈ পিছ হুহুকি যাবলৈ বাধ্য হৈছিল মানৰ আক্ৰমণ প্ৰতিৰোধ কৰিব নোৱাৰি আৰু ৰুচিনাথ বুঢ়াগোহাঁই আৰু ৰজা পুৰন্দৰ সিংহ গুৱাহাটীলৈ পলায়ন কৰিছিল আৰু মানসকলে চন্দ্ৰকান্তক পুনৰ আহোম ৰাজসিংহাসনত অধিষ্ঠিত কৰিলে আৰু বদন চন্দ্ৰ বৰফুকনৰ পুত্ৰক বৰফুকন পদবী দিয়া হয় আৰু পাতাল বৰবৰুৱা পদবী দিয়া হয় অৰ্থাৎ পাতাল বৰুৱা পুনৰ বৰবৰুৱা পদত নিযুক্তি দিয়া হয় এইখিনি আছিল মানসকলৰ দ্বিতীয় অসম অভিযান অসমৰ ৰাজনীতি এনেকুৱা এটা ফাললৈ গতি কৰিছিল যে বাৰে বাৰে আহোম ৰজাই পৰিস্থিতিৰ লগত মোকাবিলা কৰিব নোৱাৰি নিজৰ সিংহাসন নিজৰ ৰাজধানী এৰি পলায়ন কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছিল আৰু যাৰ সুযোগ লৈছিল বিদ্ৰোহীসকলে কেতিয়াবা বিদেশী শক্তিয়ে চন্দ্ৰকান্তই তেওঁক বন্দী কৰিবলৈ সৈন্য পঠোৱা বুলি ইতিমধ্যে পুৰন্দৰ সিংহই গম পাইছিল আৰু কি কৰিছিল ৰুচিনাথে ইংৰাজৰ অধীনস্থ বংগদেশলৈ গুৱাহাটীৰ পৰা পলায়ন কৰিছিল অৰ্থাৎ গুৱাহাটীৰ পৰা আকৌ ইংৰাজ অধীনস্থ অঞ্চললৈ পলায়ন কৰে ইংৰাজৰ আশ্ৰয়ৰ অৰ্থে আৰু চন্দ্ৰকান্তক সহায় কৰিবলৈ মিংগি মাহা তিলুৱাৰ অধীনত এটা সৈন্য বাহিনী এৰি আলুমিংগি নামৰ সেনাপতিজনে স্বদেশলৈ উভতি গৈছিল আৰু এইখন হৈছে আহোম ৰাজ্যৰ মানচিত্ৰ অসমৰ ৰাজনৈতিক ইতিহাসৰ শেষ সময় আহোমসকলৰ শেষ সময়ৰ মানচিত্ৰ বা আহোমসকলৰ ৰাজ্যৰ এক মানচিত্ৰ গতিকে ক্ৰমান্বয়ে কি হৈছিল এনেদৰে অসমখন বাৰে বাৰে মানসকলৰ আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছিল যিয়ে অসমক জুৰুলা কৰিছিল আৰু এইদৰে কি হৈছিল বিভিন্ন সংঘাতৰ ফলত লাহে লাহে আহোম সাম্ৰাজ্যখন দুৰ্বল হৈ পৰিছিল আভ্যন্তৰীণ সংঘাতে হওক বা বিদেশী আক্ৰমণৰ ফলশ্ৰুতিতে হওক বিভিন্ন কাৰণত আহোম ৰাজতন্ত্ৰ দুৰ্বল হৈ পৰিছিল আৰু এই দুৰ্বলতাৰ সুযোগ লৈ ব্ৰিটিছসকলে আহোম ৰাজ্যৰ ৰাজনীতিত হস্তক্ষেপ কৰিছিল তথা অসম ইংৰাজে হস্তগত কৰাৰ সুবিধা আহি পৰিছিল এইখিনি আছিল মানৰ দ্বিতীয় অভিযান এতিয়া আমি মানৰ তৃতীয় অসম অভিযানৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো আৰু মানৰ তৃতীয় অভিযানটো হৈছিল 1821 চনত মানে পুনৰ অসম আক্ৰমণ কৰি অসমক থকা হৰকা কৰিছিল সেইখিনি সময়ছোৱাত সিংহাসন গ্ৰহণৰ পিছত চন্দ্ৰকান্ত সিংহই পুৰন্দৰ সিংহ আৰু ৰুচিনাথৰ যিসকল সমৰ্থক আছিল তেওঁলোকক বিভিন্ন শাস্তি প্ৰদান কৰি পূৰ্বৰ অপমানৰ পতক তুলিছিল অৰ্থাৎ ৰুচিনাথ তথা পুৰন্দৰ সিংহৰ সমৰ্থকসকলক বিভিন্ন শাস্তি দি চন্দ্ৰকান্ত সিংহই আনন্দিত হৈছিল কাৰণ তেওঁ অপমানৰ পতক তুলিব বিচাৰিছিল আৰু ইংৰাজে ইফালে পুৰন্দৰ সিংহ তথা ৰুচিনাথক সহায় কৰাৰ বাবে সেইখিনি সময়ত প্ৰস্তুত নাছিল তথা তেওঁলোক ইমান আগ্ৰহীও নাছিল আৰু এই সময়ছোৱাত মানসকল অসমৰ প্ৰকৃত শাসক হৈ পৰিছিল চন্দ্ৰকান্ত সিংহ নামমাত্ৰ ৰজা হৈ তেওঁ মানসকলৰ অত্যাচাৰৰ নীৰৱ দৰ্শক হৈ আছিল অৰ্থাৎ এইখিনি সময়ছোৱাত চন্দ্ৰকান্ত সিংহ নামতহে আহোম ৰজা হৈ আছিল কিন্তু দেশখনত অত্যাচাৰ কৰি ঘূৰি ফুৰিছিল মান সৈন্যসকলে আৰু মিংগি মাহাৰ প্ৰত্যাৱৰ্তনৰ পিছত চন্দ্ৰকান্তই কি কৰিলে পাতাল বৰবৰুৱাৰ
তত্ত্বাৱধানত জয়পুৰ নামৰ ঠাইখিনিত এটা গড় বন্ধোৱাৰ ব্যৱস্থা কৰিলে যাতে ভৱিষ্যতে মানসকলক অসমলৈ আগমন হোৱাৰ ক্ষেত্ৰত ভেটা দিব পাৰি আৰু এই উদ্দেশ্যে কি কৰিলে চন্দ্ৰকান্ত সিংহই এটা গড় নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ কৰিলে আৰু সেইখিনি সময়ছোৱাত মান ৰজা বডৌপায়াৰ মৃত্যুৰ পিছত তেওঁৰ নাতি বাগদাও মান সিংহাসনত আৰোহণ কৰে আৰু তেখেত যথেষ্ট নিষ্ঠুৰ প্ৰকৃতিৰ লোক আছিল আৰু সিংহাসনত আৰোহণ কৰিয়ে চন্দ্ৰকান্ত সিংহৰ দ্বাৰা গড় নিৰ্মাণৰ খবৰ তেখেতে পাইছিল চন্দ্ৰকান্ত সিংহই যে গড় নিৰ্মাণৰ জৰিয়তে মানৰ অসম অভিমুখী পথ অৱৰোধ কৰিব বিচাৰিছে সেই খবৰ তেখেতে পাইছিল আৰু তেখেত যথেষ্ট ক্ষোভিত হৈ পৰিছিল আৰু মিংগি মাহাতিলেৱাৰ অধীনত পুনৰ এটা সৈন্য বাহিনী মান ৰজাই অসম অভিমুখে পঠালে আৰু এয়া আছিল মানসকলৰ তৃতীয়বাৰৰ অসম আক্ৰমণ মানৰ অসম আক্ৰমণত আহোম ৰজা যথেষ্ট আতংকিত হৈ পৰিছিল আৰু তেখেতে কি কৰিলে গুৱাহাটীলৈ পলায়ন কৰিলে নিজক বচাবলৈ আৰু মানসকলে আহোম সৈন্যক পৰাস্ত কৰি পুনৰ যোৰহাট দখল কৰিলে পুনৰ মানসকলে যোৰহাট দখল কৰিবলৈ সক্ষম হ'ল কাৰণ সেইখিনি সময়ত আহোমৰ কোনো সুপৰিকল্পিত আঁচনি নাছিল সুশৃংখলাবদ্ধ আঁচনি নাছিল দক্ষ ৰাজনীতিবিদ নাছিল দূৰদৃষ্টিপূৰ্ণ বিশেষজ্ঞ বা বিষয়া কৰ্মচাৰীও আহোম ৰাজসভাত নাছিল যাৰ ফলত অসমে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল আৰু আহোম ৰজাই প্ৰজাসাধাৰণক ৰক্ষা কৰাৰ পৰিৱৰ্তে ৰাজধানী এৰি বাৰে বাৰে পলায়ন কৰিছিল মান সেনাপতিয়ে চন্দ্ৰকান্তক যোৰহাটলৈ উভতিবৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল যদিও চন্দ্ৰকান্ত সিংহই তাৰ পৰিৱৰ্তে কি কৰিলে ইংৰাজৰ আশ্ৰয় গ্ৰহণ কৰাটোৱে তেখেতৰ বাবে শ্ৰেয় বুলি ভাবিলে আৰু তেখেতে কি কৰিলে ইংৰাজ অধিকৃত অঞ্চলত আশ্ৰয় ললে আৰু সেইখিনি সময়ছোৱাতে কি হল চন্দ্ৰকান্ত সিংহই মানৰ নিৰ্দেশ অমান্য কৰি অসমলৈ উভতিবলৈ যিহেতু তেখেতে অস্বীকাৰ কৰিলে গতিকে কি কৰিলে মানসকলে অন্য এজন ব্যক্তি তেখেতৰ নাম আছিল যোগেশ্বৰ সিংহ আৰু এই যোগেশ্বৰ সিংহ নামৰ কোঁৱৰজনক 1821 চনত আহোমৰ সিংহাসনত প্ৰতিষ্ঠিত কৰিলে অৰ্থাৎ নতুন আহোম ৰজা নিযুক্ত কৰিলে মানসকলে যোগেশ্বৰ সিংহ পুতলা ৰজা আছিল আৰু প্ৰকৃত ক্ষমতা ব্যৱহাৰ কৰিছিল মানসকলে অৰ্থাৎ অসম দেশত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল যে বিদেশী শক্তিয়ে আহোম ৰজা নিযুক্তি দিব পৰা অৱস্থা হৈছিল গতিকে এইখিনি কথা লক্ষ্য কৰিলে তোমালোকে গম পাবা যে অসমৰ কেনেকুৱা এটা থৰক বৰক পৰিস্থিতি হৈছিল অসমৰ ৰাজনৈতিক ক্ষেত্ৰত অসমৰ সামাজিক জনজীৱনত যিয়ে কি কৰিছিল অসমক সমূলঞ্চে এক কংকালত পৰিণত কৰিছিল যোগেশ্বৰ সিংহ মানে বতা ৰজা বুলি জনা যায় কাৰণ তেখেতক মানে প্ৰতিষ্ঠিত কৰিছিল আৰু যোগেশ্বৰ সিংহই 1825 চনলৈকে ৰাজত্ব কৰিছিল আৰু সেইখিনি সময়ছোৱাত মানসকলে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ পৰিৱৰ্তে কি কৰিলে অসমৰ প্ৰশাসনত হস্তক্ষেপ কৰিবলৈ ধৰিলে অসমৰ আভ্যন্তৰীণ প্ৰশাসন ব্যৱস্থা অসমৰ আভ্যন্তৰীণ ৰাজনীতিত মানসকলে হস্তক্ষেপ কৰিবলৈ ধৰিলে আৰু মানসকলে কি কৰিলে অতি সোনকালে নামনি অসমৰ গুৱাহাটী দখল কৰি ইংৰাজ ভূখণ্ডত আশ্ৰয় লৈ থকা পদচ্যুত চন্দ্ৰকান্ত সিংহ পুৰন্দৰ সিংহ তথা অন্যান্য যিসকল বিষয়ববীয়া ইংৰাজৰ আশ্ৰিত হৈ আছিল তেওঁলোকক গতাই দিবৰ বাবে মান সৈন্যৰ হাতত গতাই দিবৰ বাবে ইংৰাজৰ ওচৰত আবেদন কৰিলে কিন্তু ইংৰাজে কি কৰিলে এই দাবী নাকচ কৰিলে যাৰ ফলত কি হৈছিল ইংৰাজসকল আৰু মানসকলৰ মাজৰ সম্পৰ্কত অধিক অৱনতি আৰম্ভ হয় আৰু
চন্দ্ৰকান্ত সিংহ আৰু পুৰন্দৰ সিংহই ইফালে কি কৰিলে তেওঁলোকে পৃথকে ইংৰাজৰ ওচৰত সহায় ভিক্ষা মাগিলে মানসকলৰ বিৰুদ্ধে দুয়োজনে কিন্তু পৃথকে সহায় মাগিছে দুয়োজনে সন্মিলিত হৈ সহায়ৰ অৰ্থে ইংৰাজৰ ওচৰত যোৱা নাছিল কাৰণ দুয়োজনৰে ক্ষমতা কেন্দ্ৰিক প্ৰতিদ্বন্দিতা আছিল চন্দ্ৰকান্ত সিংহ তথা পুৰন্দৰ সিংহ আৰু ইংৰাজে কিন্তু সহায়ৰ বাবে অস্বীকাৰ কৰিছিল আৰু ইয়াৰ ফলত কি হৈছিল মানৰ লগত যুঁজিবৰ বাবে বংগৰ কিছু সংখ্যক ফেৰনীয়া সৈন্যৰ তেওঁলোকে সহায় লৈছিল চন্দ্ৰকান্ত সিংহই প্ৰথমতে সফলতা লাভ কৰিছিল যদিও মগৰ নামৰ ঠাই এখনত মানসকলৰ লগত এখন যুদ্ধ হৈছিল আৰু মগৰৰ যুদ্ধত চন্দ্ৰকান্ত সিংহ পৰাস্ত হৈছিল আৰু এই মগৰৰ যুদ্ধখনক অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ অন্তিম যুদ্ধ বুলি কোৱা হয় মগৰৰ যুদ্ধয়ে আছিল অসমৰ স্বাধীনতা পুনৰ প্ৰতিষ্ঠিত কৰাৰ অন্তিমখন যুদ্ধ আৰু এই যুদ্ধৰ পিছত অসমৰ শেষ সীমা হাদিৰা চকীত মানৰ সৈতে অন্য এখন যুদ্ধ হৈছিল যদিও এই যুদ্ধখনত চন্দ্ৰকান্ত সিংহ পুনৰ পৰাস্ত হ'ব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এই সময়ছোৱাতে এজন মান সেনাপতি মিংগি মাহা বন্দুলাৰ আগমনে অসমৰ ওপৰত মানৰ নিয়ন্ত্ৰণ আৰু অধিক কটকটীয়া তথা শক্তিশালী কৰিছিল আৰু ইয়াৰ ফলত কি হৈছিল মানৰ উপদ্ৰৱ অসমৰ ওপৰত দিনক দিনে বেছি হৈ গৈছিল এতিয়া আমি আলোচনা কৰিবলৈ লৈছো মানৰ দিনৰ বিষয়ে অৰ্থাৎ মানসকলে অসমত যিখিনি সময় আছিল সেইখিনি সময়ছোৱাকে ইয়াত মানৰ দিন বুলি কোৱা হৈছে 1821 খ্ৰীষ্টাব্দৰ পৰা 1825 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা অসমৰ ইতিহাসত মানৰ দিন বুলি কোৱা হয় কাৰণ এইখিনি সময়ছোৱাত মানসকলে অসমত থাকি অসমৰ জনজীৱন সম্পূৰ্ণৰূপে পংগু কৰি পেলাইছিল আৰু এইখিনি সময়ছোৱাত মানসকলে অসমত সন্ত্ৰাসৰ ৰাজত্ব আৰম্ভ কৰিছিল অসমৰ ভঁৰাল অসমৰ ঘৰ অসমীয়া মানুহৰ সকলোখিনি কি কৰিছিল মানসকলে লুণ্ঠন কৰিছিল আৰু অসমৰ কৃষি পথাৰ জ্বলাই দিছিল অসমৰ ঘৰবাৰী জ্বলাই দিছিল তথা অসমৰ আবাল বৃদ্ধ বনিতাৰ ওপৰত বিভিন্ন ধৰণে অমানসিক অত্যাচাৰ চলাইছিল এইখিনি সময়ছোৱাত মানসকলে আৰু এতিয়াও মানৰ দিন বুলি ক'লে অসমীয়া মানুহ যথেষ্ট শংকিত হয় কাৰণ সেই মানৰ তাহানিৰ মানৰ আক্ৰমণৰ ভয়াবহতাৰ যি ছবি সেই ছবি এতিয়াও অসমবাসীৰ মনত আছে গতিকে এই মানৰ দিনক সুঁৱৰি এতিয়াও অসমীয়া লোকে যথেষ্ট শংকিত হৈ পৰা দেখা যায় আৰু সেইখিনি সময়ছোৱাত অসম দেশত এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল যে অসমীয়া মানুহে নিজৰ ৰাজ্য নিজৰ ঘৰ নিজৰ মাটি এৰি অন্য চুবুৰীয়া ৰাজ্য বা পাহাৰীয়া অঞ্চলত আশ্ৰয় ল'ব লগা হৈছিল নিজৰ জীৱন ৰক্ষাৰ্থে আৰু এই সময়ছোৱাক মান ভগনৰ দিন বুলিও ইতিহাসত কোৱা হয় তদুপৰি সেইখিনি সময়ছোৱাত আৰু এটা কথা আমি বিশেষভাৱে আলোচনা কৰাটো খুবেই প্ৰয়োজনীয় যে মানৰ বেশত কিছু সংখ্যক দেশীয় মানুহেও আমাৰ নিজৰ মানুহৰ ওপৰত অত্যাচাৰ চলাইছিল এইটো এটা যথেষ্ট পৰিতাপৰ কথা বিদেশীসকলেতো আমাক আক্ৰমণ কৰিলে লগতে কিছু সংখ্যক দেশীয় মানুহেও কি কৰিছিল মানৰ ছদ্মবেশত দেশীয় মানুহৰ ওপৰত অমানসিক অত্যাচাৰ চলাইছিল আৰু এনে ধৰণৰ আক্ৰমণত অসমবাসীৰ অৱস্থা যথেষ্ট বেয়াৰ ফালে ঢাল খাইছিল অসমত জনবসতি হেৰেঙা হৈ পৰিছিল মানুহৰ মৃত্যু হৈ অসমত প্ৰজা নোহোৱা হৈ পৰিছিল
খেতি বাতি উচন গৈছিল প্ৰশাসনিক ব্যৱস্থা শূন্য হৈ পৰিছিল সাধাৰণতে অসমীয়া মানুহে এই মানৰ আক্ৰমণৰ বাবে বা মানৰ সময়ৰ দুৰ্দিনৰ বাবে বদন চন্দ্ৰ বৰফুকনকে প্ৰধানত জগৰীয়া কৰে আৰু সেইবাবে বদন নামটো অসমৰ পৰিয়ালত ৰখা দেখা নাযায় তদুপৰি অন্য পণ্ডিতসকলৰ মতে বদন চন্দ্ৰ বৰফুকনে যদি মানসকলক অসম আগমনৰ বাবে নিমন্ত্ৰণ নিদিলেহেঁতেন তেতিয়াহ'লে হয়তো অসমৰ ৰাজনীতি বা অসমৰ অৱস্থা অন্য এটা ফালে গতি কৰিলেহেঁতেন অন্য কিছুমান পণ্ডিতসকলৰ মতে পূৰ্ণানন্দ বুঢ়াগোহাঁইও বদন চন্দ্ৰৰ সমানে মানৰ আক্ৰমণৰ বাবে দায়ী আছিল কিয়নো যদিও পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে মানসকলক অসম আক্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা নাছিল বা মানৰ প্ৰথম আক্ৰমণৰ সময়ত পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে মানৰ লগত যুঁজিবলৈ আহোম সৈন্য বাহিনী পঠাইছিল কিন্তু বদন চন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজত যি অন্তৰ্দ্বন্দ্ব আছিল প্ৰতিযোগিতা আছিল সেয়াও কি কৰিছিল অসমৰ আভ্যন্তৰীণ চৰা যথেষ্ট কলুষিত কৰিছিল আৰু বদন চন্দ্ৰ বৰফুকনে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ যি একনায়কত্ববাদী শাসন যি স্বেচ্ছাচাৰিতা তাৰ অন্ত পেলাবলৈ অৱশেষত কি কৰিছিল মানক অসম আক্ৰমণৰ বাবে আমন্ত্ৰণ কৰিছিল কিন্তু নিজৰ ঘৰৰ মানুহে বাহিৰৰ মানুহক নিজৰ ঘৰখন আক্ৰমণ কৰিবলৈ নিমন্ত্ৰণ কৰাটো সঁচাকে যথেষ্ট ঘৃণনীয় অমানৱিক আৰু অনৈতিক কাৰ্য আছিল হয়তো সেইখিনি সময়ছোৱাত বদন চন্দ্ৰ বৰফুকনে অন্য উপায়েৰেও পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিলেহেঁতেন বা পৰিস্থিতিৰ পৰিৱৰ্তনৰ বাবে তেওঁ চেষ্টা কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ তাকে নকৰি কি কৰিলে বিদেশী শক্তিক অসম আক্ৰমণৰ বাবে নিমন্ত্ৰণ কৰি অসমত ধ্বংসযজ্ঞ আৰম্ভৰ সূত্ৰপাত ঘটাইছিল এতিয়া আমি আলোচনা কৰিবলৈ লৈছো মানৰ অসম আক্ৰমণৰ ফলাফলসমূহ ছাত্ৰ ছাত্ৰীসকল মানৰ অসম আক্ৰমণৰ ফলাফল যথেষ্ট দুখজনক ছবি আছিল কাৰণ মানে অসমত যি অমানৱীয় ঘৃণনীয় কাৰ্য চলাইছিল অসমৰ ইতিহাসে কেতিয়াও সেয়া ক্ষমা নকৰে মানৰ অসম আক্ৰমণে কি কৰিছিল গৌৰৱ উজ্জ্বল ৬০০ বছৰীয়া আহোম ৰাজত্বৰ অৱসানৰ পথ মুকলি কৰিছিল আৰু মানসকল অসমত সকলো ক্ষমতাৰ গৰাকী হৈ পৰিছিল যদিও মানে মাজে সময়ে আহোম পৌৰক সিংহাসনত অধিষ্ঠিত কৰিছিল কিন্তু সকলো ক্ষমতাৰ সৰ্বোচ্চ গৰাকী মান সৈন্য আছিল আৰু অস্থায়ীভাৱে হলেও আহোম স্বৰ্গদেউ মানসকলৰ বহতীয়া হৈ পৰিছিল আৰু অসমৰ সামৰিক শক্তি সম্পূৰ্ণৰূপে নিঃশেষ হৈ গৈছিল অসমৰ সৈন্য বাহিনী নিঃশেষ হৈ গৈছিল আৰু অসমত ইয়াৰ ফলত কি হৈছিল ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছিল আৰু এই ৰাজনীতিক যি অস্থিৰ পৰিৱেশ হৈছিল সেয়া সুস্থিৰ পৰিৱেশলৈ ৰূপান্তৰ কৰাত আহোমসকল অক্ষম হৈছিল তদুপৰি সিংহাসন প্ৰাপ্তিৰ বাবে আহোম ৰাজতন্ত্ৰত যি আভ্যন্তৰীণ ৰাজনীতি হৈছিল সেই আভ্যন্তৰীণ ৰাজনীতিও কি কৰিছিল আহোম ৰাজতন্ত্ৰক কোঙা কৰি পেলাইছিল আৰু চন্দ্ৰকান্ত সিংহ পুৰন্দৰ সিংহই যেতিয়া ব্ৰিটিছ অধীনস্থ অঞ্চললৈ পলায়ন কৰিছিল সেই সময়ছোৱাত আহোমৰ যি সৈন্য বা বিষয়ববীয়া আছিল তেওঁলোকেও কি কৰিব পৰা নাছিল পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা নাছিল বা যুঁজিব পৰা নাছিল যিখন দেশত ৰজাই ভগনীয়া হয় ৰজাই পলায়ন কৰে গতিকে তাত মন্ত্ৰী তথা সৈন্য বাহিনীৰ ভূমিকা কেনেকুৱা হ'ব আমি সহজে অনুমান কৰিব পাৰো
যদি ৰজাই পলায়ন কৰে সৈন্য বাহিনীৰ কেতিয়াও কি নাথাকিব মনোবল নাথাকিব আৰু অসমৰ ক্ষেত্ৰতো এয়াই হৈছিল মানৰ অসম আক্ৰমণে আহোমৰ উবলি যোৱা শাসন ব্যৱস্থা নিশেষ কৰিছিল কাৰণ মোৱামৰীয়া বিদ্ৰোহে কি কৰিছিল আহোম প্ৰশাসন ব্যৱস্থাটো ভাঙি পেলাইছিল আৰু মোৱামৰীয়া বিদ্ৰোহৰ পিছতে কি হৈছিল মানৰ অসম আক্ৰমণে বিধ্বস্ত অসমখনক কি কৰিছিল আকৌ বিভিন্ন ধৰণেৰে লুটপাট উপদ্ৰৱ কৰি সম্পূৰ্ণৰূপে অসমক ধ্বংস কৰিছিল আৰু অসমৰ অৰ্থনীতি নষ্ট হৈ পৰিছিল অসমত উৎপাদন কাৰ্য ক্ৰমান্বয়ে হ্ৰাস পাইছিল অসমত ব্যৱসায়ীসকলৰ ব্যৱসায় ক্ৰমান্বয়ে হ্ৰাস পাইছিল অসমৰ জনসংখ্যা হ্ৰাস পাইছিল যিয়ে কি কৰিছিল অসমৰ অৱনতিত অৰিহণা যোগাইছিল আৰু সেইখিনি সময়ছোৱাত অসমৰ প্ৰজাই নিজৰ গাঁও নিজৰ কৃষি ভূমি পৰিত্যাগ কৰি পেলাই অন্য অঞ্চললৈ পলায়ন কৰিব লগা হৈছিল আৰু মানৰ আগ্ৰাসনৰ ফলত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ ৰাজনীতিত হস্তক্ষেপৰ এক সুবৰ্ণ সুযোগ লাভ কৰিছিল আৰু সেইখিনি সময়ছোৱাত অসমত মানৰ উপস্থিতিয়ে বংগদেশত থকা ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰলৈ বিভিন্ন ক্ষেত্ৰত ভাবুকি আনিছিল যাৰ ফলশ্ৰুতিত প্ৰথম ইংগ বাৰ্মা যুদ্ধ সংঘটিত হৈছিল আৰু এই প্ৰতিচ্ছবিখন হৈছে প্ৰথম ইংগ বাৰ্মা যুদ্ধৰ এক প্ৰতিচ্ছবি আৰু এই যুদ্ধৰ পিছতে অসম ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ গৈছিল কাৰণ এই যুদ্ধখনত মানসকল পৰাস্ত হৈছিল আৰু ইয়াণ্ডাবু নামৰ ঠাইখনত এখন বিখ্যাত সন্ধি স্বাক্ষৰ কৰিছিল মানসকলে ব্ৰিটিছৰ লগত ইতিহাসত এই সন্ধিখনক ইয়াণ্ডাবু সন্ধি ৰূপে জনা যায় আৰু ইয়াণ্ডাবু সন্ধিৰ পিছত অসম সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনস্থ হয় ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো অসমৰ ইতিহাসৰ এই গুৰুত্বপূৰ্ণ অধ্যায়টো তোমালোকে খুব ভালদৰে বুজি পাইছা এতিয়া আমি মূল্যায়নলৈকে আহিছো প্ৰথম প্ৰশ্নটো চাও আহাচোন প্ৰথম প্ৰশ্নটো আমাক খালি ঠাই পূৰণ কৰিব দিছে যোগেশ্বৰ সিংহ দেশ ৰজা বুলি খ্যাত হৈছিল আমি খালি ঠাই পূৰণ কৰিব লাগে যোগেশ্বৰ সিংহ মানে ৰজা পাতিছিল তেখেতক মানে আহোম সিংহাসনত অধিষ্ঠিত কৰিছিল গতিকে যোগেশ্বৰ সিংহ মানে পতা ৰজা বুলি বিখ্যাত হৈছিল দ্বিতীয় প্ৰশ্নলৈ যাও বলা প্ৰথম ইংগ বাৰ্মা যুদ্ধ কেতিয়া হৈছিল আমাক তিনিটা উত্তৰ দিছে ইয়াৰে শুদ্ধটো আমি বাছি উলিয়াব লাগে 1824 ৰ পৰা 1826 চন 1821 ৰ পৰা 1825 চন আৰু 1817 ৰ পৰা 1819 চন আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে প্ৰথম ইংগ বাৰ্মা যুদ্ধখন হৈছিল 1824 ৰ পৰা 1826 চনলৈ এইখনে আছিল প্ৰথম ইংগ বাৰ্মা যুদ্ধ ছাত্ৰ ছাত্ৰীসকল এই পাঠটোৰ দ্বিতীয়টো অংশ আজিলৈ ইমানতে শেষ কৰিছো পৰৱৰ্তী সংখ্যাত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ